চাওক এতিয়া 15/5/2025 তাৰমানে আজিৰ পৰা প্ৰায় 3 মাহ আগতে এতিয়া মে মাহতে এখনি জাননী ৰুজু কৰা হৈছিল চক্ৰ বিষয়াৰ অফিচৰ পৰা আৰু অফিচৰ পৰা যিখন জাননী জাৰি কৰিছিল তাত লিখা আছিল যে পানবাৰী নিগমৰ 140 বিঘা মাটি বঙালী গাঁও হিচাপে তেখেতসকলে তাত লিখিছে এয়া বঙালী গাঁৱৰ ভিজিআৰ লেণ্ড বুলি লিখিছে। আমি কৈছোঁ যে পানবাৰী গাঁৱৰ 140 বিঘা মাটি ভিজিআৰ মাটি তেখেতসকলে ভিজিআৰ বুলি কৈছে, তাক ৰিজাৰ্ভ কৰি এটা নেচাৰেল হিষ্ট্ৰী মিউজিয়াম খুলিব বুলি চৰকাৰে এটা প্ৰস্তাৱ লৈছে। লগতে 140 বিঘা মাটি আমাৰ বংকুৱাল ৰিৰি আৰু ডিফলু পথাৰ অঞ্চলৰ পৰা ৰাইজৰ মাটি তাত তেখেতসকলে ভিজিআৰলৈ ৰূপান্তৰ কৰিম বুলি কৈছে। আৰু এই জাননীখন আজি প্ৰায় 2 মাহতকৈও অধিক দিন লুকুৱাই থোৱা হৈছে। তাৰমানে কাৰ চক্ৰান্তত চক্ৰ বিষয়া ডাঙৰীয়ানী আৰু গাঁওবুঢ়াসকলে BDO আৰু সকলো প্ৰশাসনে মিলি এই জাননীখন যি সময়সীমাত এমাহৰ সময়সীমাত আমাৰ মানুহে ধাৰ্য কৰি দিয়া হৈছিল যে ওজৰ আপত্তি প্ৰদান কৰিব লাগে, তেখেতসকলে এই জাননীখন লুকুৱাই থৈছে। আৰু সেইকাৰণে আমি এই ৰাইজৰ ওপৰত কৰা অন্যায়ৰ বিৰুদ্ধে আমি এটা তদন্ত বিচাৰিছোঁ যে এই চক্ৰ বিষয়ানীৰ ইয়াত কি হাত আছে, গাঁওবুঢ়াৰ কি হাত আছে উন্মোচন হ'ব লাগে আৰু তেখেতসকলৰ ওপৰত ন্যায়িক ব্যৱস্থা কৰিব লাগে। লগতে আমাৰ মানুহৰ যেতিয়া আমি এইখন কাগজখন জাননীখন দেখা পালোঁ, তেতিয়া আমি আলোচনা কৰিলোঁ আৰু ৰাইজে কৈছে আমিতো কোনো গম নাপাওঁ। এতিয়া এইখিনি মাটি পানবাৰী নিগমৰ আছিল, গ্ৰ'থ কমপ্লেক্সৰ আছিল, কোনে কৰিলে ইয়াক আমাৰ গাঁৱৰ পৰা উলিয়াই নি অন্য গাঁৱৰ মাটিলৈ ৰূপান্তৰ ভিজিআৰ কেতিয়া কৰিলে আৰু ভিজিআৰ কেতিয়া কৰি তেখেতসকলে কেতিয়া তাক ৰিজাৰ্ভ কৰিছে, এই কথাটোতো পানবাৰীবাসী ৰাইজে কেতিয়াও গম পোৱা নাই। সেইকাৰণে পানবাৰীবাসী ৰাইজ আজি 1969 চনৰ পৰা তাত গৰাখহনীয়া SC/ST লোক তাত বসবাস কৰি আছে। আজি পানবাৰী গাঁৱৰ প্ৰায় 500-600 ঘৰ মানুহৰ একঠাও মাটি বুলিবলৈ নাই, প্ৰায় 3000 ভোটাৰৰ একঠাও মাটি বুলিবলৈ আমাৰ নাই। অথচ আমাৰ নিগমৰে গ্ৰ'থ কমপ্লেক্সৰ 391 বিঘা মাটি তেখেতসকলে ৰিজাৰ্ভ কৰি নিগমৰ আওতাৰ পৰা উলিয়াই তাত কেতিয়াবা তেখেতসকলে ভেটেৰিনাৰীক দিছে অতুল বৰা ডাঙৰীয়াৰ মন্ত্ৰিত্বৰ কালত, কেতিয়াবা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টক দিছে অতুল বৰা ডাঙৰীয়াৰ মন্ত্ৰিত্বৰ কালত, হস্তশিল্প হিচাপে দিছে, ফৰেষ্ট্ৰি বুলি দিছে, এতিয়া নেচাৰেল হিষ্ট্ৰী মিউজিয়াম বুলি দিছে। এফালৰ পৰা আমি কৈছোঁ যে এফালৰ পৰা সকলোবোৰ মাটি আপোনালোকে ৰিজাৰ্ভ কৰি এই অনুষ্ঠানসমূহক দিব পাৰিছে, চৰকাৰে ল'ব পাৰিছে, অথচ তাৰ অনুসূচিত জাতি আৰু জনজাতীয় মানুহৰ কাৰণে কিয় এবিঘাও মাটি আপোনালোকে দিব পৰা নাই। সেইকাৰণে আমি কৈছোঁ স্পষ্টভাৱে যে অনুষ্ঠান তাত হ'ব লাগে যদি হ'ব, কিন্তু আমাৰ মানুহক ম্যাদী পট্টা নিদিয়াকৈ কিন্তু তাত কোনো অনুষ্ঠান আমি গঢ় লৈ উঠিবলৈ নিদিওঁ। কাৰণ প্ৰথমে আমি শংকিত হৈছোঁ, এতিয়া আপোনালোকে যেনেকৈ অন্যায়ভাৱে এতিয়া আমাৰ মাটিখিনি তাৰ পৰা কাঢ়ি লৈ পেলাই তাত বিভিন্ন অনুষ্ঠান বনাব, তেনে আমাৰ মাটিতো আপোনালোকে বুলডজাৰ চলোৱাৰ নীতি নিশ্চিত ৰূপে লৈছে বুলি আমি এতিয়া শংকিত হৈছোঁ। ইয়াৰ লগতে বংকুৱাল ৰিৰি আৰু ডিফলু পথাৰ অঞ্চলৰ ৰাইজেও আজি ইয়াত উপস্থিত হৈ কৈছে যে আমাৰ তাত কোনো ধৰণৰ ভিজিআৰ কৰিবলৈ আমি নিদিওঁ, যিহেতু এয়া আমাৰ ককা আইতাৰ দিনৰ মাটি, তাত বহু ঘৰ মানুহে এতিয়াও জীৱন নিৰ্বাহ কৰি আছে, সেয়া আমাৰ পৰম্পৰাগত মাটি। আমি চৰকাৰক কৈছোঁ যে জনজাতীয় মানুহৰ, অসমীয়া মানুহৰ অধিকাৰ যদি আপোনালোকে সাব্যস্ত কৰিব লাগে, উচ্ছেদ কৰি পেলাই নহয়, আমাক মাটিৰ অধিকাৰ সাব্যস্ত কৰি পেলাই কৰি দিব লাগিব। সেইকাৰণে আমি এই জাননীখন লুকুৱাই থোৱাৰ বাবে এটা উচ্চস্তৰীয় তদন্ত হ'ব লাগিব বুলি আজি আমি আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডাঙৰীয়ানীক এখন স্মাৰক পত্ৰ যোগে অৱগত কৰিছোঁ। যদি এটা উচ্চস্তৰীয় তদন্ত নহয় আৰু উচিত সময়সীমা আৰু ৰাইজৰ লগত যদি আলোচনা নহয়, তেনে কিন্তু সমগ্ৰ এই অঞ্চলৰ ৰাইজে এটা বৃহৎ আন্দোলন কৰিবলৈ বাধ্য হ'ব আৰু তাৰ বাবে সম্পূৰ্ণৰূপে বোকাখাটৰ চক্ৰ বিষয়ানী ডাঙৰীয়ানী জগৰীয়া হ'ব আৰু বোকাখাটৰ বিধায়ক তথা মন্ত্ৰী অতুল বৰা ডাঙৰীয়া জগৰীয়া হ'ব।